তেজপুৰ পৰুৱাত অবৈধভাৱে নিৰ্মাণ কৰা তিনিটাকৈ অট্টালিকাত উচ্ছেদ চলালে শোণিতপুৰ প্ৰশাসনে। শোণিতপুৰ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই 2017 চনত মাজহাৰুল চুলতান নামৰ লোকজনে নিৰ্মাণ কৰিছিল অবৈধভাৱে এই সমূহ অট্টালিকা। ইয়াতে স্থাপন কৰিছিল মাহি আইচক্ৰীম ফেক্টৰী। মৰাভৰুলিৰ পাৰৰ 3 বিঘা বাওঁতলী ম্যাদী ভূমিত নিৰ্মাণ কৰিছিল এই উদ্যোগ। আনহাতে তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ পৰাও গৃহ নিৰ্মাণৰ অনুমতি লোৱা নাছিল বিতৰ্কিত ব্যৱসায়ী মাজহাৰুলে। কেৱল এয়াই নহয়, এই উদ্যোগৰ পিছফালে থকা 4 বিঘা চৰকাৰী ভূমি দখল কৰি তেওঁ চলাই আছে বিভিন্ন ব্যৱসায়। এই ভূমিটো শীঘ্ৰেই উচ্ছেদ চলাব প্ৰশাসনে। উল্লেখ্য যে শোণিতপুৰ জিলা প্ৰশাসনে যি বেদখলৰ অভিযান চলাইছে তাকে লৈ স্থানীয় এজন ব্যক্তিয়ে অশেষ ধন্যবাদ জনাইছে আৰু লগতে কয় যে এই 4 বিঘা মাটিক লৈ যি উচ্ছেদ চলাইছে তাৰে মাজহাৰুল চুলতানৰ একথা উচ্ছেদ আছে। হাইকোৰ্ট হোৱাৰ পিছতো মাটিডোখৰত ঘৰ বনাইছে আৰু শেষত প্ৰশাসনক অনুৰোধ জনাইছে যে নৃপেন দাস আৰু কলন দত্ত এই দুগৰাকীয়ে মাটিখিনি সমাধান কৰি দিয়ে যেন। এভিকশ্যনটো ইয়াত পৰুৱা চাইডত যোনটো আইচ ফেক্টৰী আছিলে, আইচ ফেক্টৰীটো আজি TDA ফালৰ পৰা এভিকশ্যন কৰাইছে, তেজপুৰ ডেভেলপমেণ্ট অথৰিটিৰ ফালৰ পৰা। তেওঁলোকে যিহেতু কোনো ধৰণৰ পাৰ্মিশ্যন নোলোৱাকৈ কনষ্ট্ৰাকশ্যন কৰিছিলে, সেইটো বেচিছতে আজি একচুৱেলি এভিকশ্যন কৰাইছে। কি কয়? আইচ ফেক্টৰী হয়। আজি ইয়াতে কৰা হৈছে আইচ ফেক্টৰী এভিকশ্যন কৰা হৈছে। আৰু বেছি সময় নালাগিব কাৰণ আমাৰ অলমষ্ট হৈছেগৈ। পিছত এটা ষ্ট্ৰাকচাৰ আছে, সেইটো এভিকশ্যন কৰিবলৈ বাকী আছে, বাকীটো অলমষ্ট হৈছেগৈ আৰু। হয়, কিছু সংখ্যক সামগ্ৰী পিছফালে তেওঁলোকে উলিয়াই আছে। এতিয়া আমাৰ এভিকশ্যন চাইমল্টেনিয়াছলি লগতে চলি আছে আৰু। হয়, নমস্কাৰ। এই আমাৰ আজি যিটো বেদখল কৰি আছে, মই অশেষ ধন্যবাদ জনাইছোঁ আমাৰ প্ৰশাসনক যে এই ইলিগেল বস্তুবিলাক আমাৰ উচ্ছেদ হৈছে। তাৰ লগতে আমাৰ এটা 3 কাঠা মাটি আছে আৰু এজনৰ 1 কাঠা মাটি আছে। 1 কাঠা মাটি এইটো আমাৰ বেদখল দখল কৰিছে। তেখেতৰ নাম হ'ল মজৰুল চুলতান। তো আৰু এই ঘৰ বনায়, তেখেতে ঘৰ বনাইছে তাতে আমাৰ ৰাতি আৰু সন্ধিয়া টাইমতে এইটো আমাৰ ঘৰ বনাইছে। আমি গম পোৱা নোহোৱালৈকে আমাৰ তাতে আমাৰ জাগাটো দখল কৰিছে। আমাৰ এইটো হাইকোৰ্ট হ'ল, ডিষ্ট্ৰিক্টৰ পৰা হাইকোৰ্ট হ'ল। আমি ইভেন তেজপুৰ টাউন ডেভেলপমেণ্টৰ লগতে আমাৰ এইখিনি একেলগে উচ্ছেদ কৰি আমাৰ এই বস্তুটো দখলকাৰীৰ নাম আমাৰ মজৰুল চুলতান। খবৰ ৰাতি কেতিয়াবা হৈ গ'ল, আমি তেতিয়া নাছিলোঁ। যেতিয়া হৈ গ'ল তেতিয়া আমি গম পোৱা হ'ল যে এইখিনি উচ্ছেদ। ইনফেক্ট আমি পুলিচ প্ৰশাসন আৰু হাইকোৰ্টতো আমাৰ এটা অৰ্ডাৰ দিয়া হৈছে। ঠিক আছে, এইটোৰ ওপৰতে আমাৰ কেছো ফাইট হৈ আছে, আমাৰ হাইকোৰ্টতো গৈছে। মই প্ৰশাসনক ইমানখিনিয়ে ধন্যবাদ জনাম যে এইখিনি যে কাম কৰিছে, তাৰ লগতে আমাৰ যিখিনি মাটি আছে, আমাৰ নিপেশ দাসৰ আৰু কল্যাণ দত্ত, এই দুজনৰ মাটি যাতে আমাৰ এইটো ক্লিয়াৰ কৰি দিয়ে, সেইখিনি আমাৰ এটা অনুৰোধ থাকিলে প্ৰশাসনৰ পৰা। আমাৰ 3 কাঠা আছে আৰু কল্যাণ দত্তৰ আছে 1 কাঠা। লেট কল্যাণ দত্ত, তেখেতৰো আছিলে 1 কাঠা। দুজনেই আমাৰ ঢুকালে, নিপেশ দাসৰ ঢুকালে আৰু কল্যাণ দত্ত ঢুকালে। কিন্তু তেখেতৰ মাটিও এইটো হিচাপে এইটো দখল কৰা আছে। ধন্যবাদ। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।